আপোনালোকৰ মাধ্যমেৰে ভাৰতীয় জনতা পাৰ্টীৰ আৰু অসম গণ পৰিষদ দলৰ শীৰ্ষ নেতৃত্বক আহ্বান জনাব খোজোঁ যে বিলাসীপাৰা সমষ্টিটো এইবাৰ অসম গণ পৰিষদৰ ফেভাৰে অসম গণ পৰিষদৰ অনুকূলে বতাহ বলি আছে আৰু যাৰ একমাত্ৰ কাৰণ হ'ল এই জিলাৰ এই সমষ্টিৰ তিনিবাৰকৈ বিধায়ক হোৱা প্ৰশান্ত কুমাৰ বৰুৱাক এইবাৰ যদি দলে অসম গণ পৰিষদ দলৰ পৰা ইয়াত প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে অনায়াসে তেওঁ এই সমষ্টিটোত জয়ী হ'ব। আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে অসম গণ পৰিষদ দলৰ পৰা আন দলৰ পৰা প্ৰাৰ্থী আনি ইয়াত দিয়াৰ এটা কুচকাৱাজ চলি আছে, যিটো এই সমষ্টিৰ ৰাইজে তীব্ৰ আপত্তি কৰিছে। যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকে আমাক নিৰ্দেশ দিছে, আমাক দাবী জনাইছে এই কাম যাতে বিলাসীপাৰা সমষ্টিত নহয়, যাৰ কাৰণে দলীয় নেতৃত্বৰ ওচৰত মই আহ্বান জনাইছোঁ যিকোনো প্ৰকাৰে এই কাম প্ৰতিহত কৰে আৰু এই কাম কৰিবলৈ গ'লে বিলাসীপাৰা সমষ্টিটো কিন্তু আমি হেৰুৱাব লগা হ'ব। গতিকে আমাৰ মূল আহ্বান এইটোৱেই যে অসম গণ পৰিষদক প্ৰাৰ্থী দিব লাগে আৰু আমাৰ আন এনিমাছ পাৰ্টি অসমৰ যিকোনো সমষ্টিত যাব আপুনি যে তাত 2জন 3জন 4জন 10জন প্ৰাৰ্থী থাকে, কিন্তু অসম গণ পৰিষদ বিলাসীপাৰা সমষ্টিত একমাত্ৰ প্ৰশান্ত বৰুৱা আমাৰ প্ৰাৰ্থী। আমাৰ দলত কোনো লবি নাই, দলত কোনো ভিন্ন মত নাই, এজনে আমাৰ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ বৰুৱা। আমি কিছুদিনৰ পৰা এটা খবৰ পাই আছোঁ বিশেষ সূত্ৰে যে অসম গণ পৰিষদ দলৰ চিহ্নত বেলেগ দলৰ প্ৰাৰ্থীয়ে আজি ইয়াত নিক্ষেপ কৰা হ'ব আৰু তেওঁলোকক ইলেকশ্যনত কণ্টেষ্ট কৰাৰ কাৰণে অনুমতি দিয়া হ'ব। আমাৰ স্পষ্ট কথা, যদি দলে বেলেগ দলৰ প্ৰাৰ্থীক অসম গণ পৰিষদৰ চিম্বল তাৰমানে হাতীৰ চিম্বলত যদি ইয়াত ইলেকশ্যন কৰাৰ কাৰণে যৌজা কৰে, সেইটো কোনো ৰাইজে মানি নলয়, আমি মানি নলওঁ। আমি ৱাৰ্কাৰ কেইজন 2000, 4000, 5000 ৱাৰ্কাৰ আছোঁ। ভোটটো লাগিব, 70,000 ভোট লাগিব, ক'ৰ পৰা আহিব? ভোটাৰে ভোট দিব। আমিতো ভোট নিদিওঁ, আমি কাম কৰিম, কাম কৰিলে কি হ'ব? ভোটাৰেতো ভোট নিদিব। কাৰণ কোনো পৰ্যায় অসম গণ পৰিষদৰ কৰ্মী নহয়, ভোটাৰ ৰাইজে এইটো একচেপ্ট নকৰে, এইটো নিশ্চিত। এইটো নাজানো, বিজেপিও হ'ব পাৰে, বেলেগ দল হ'ব পাৰে, UPPL হ'ব পাৰে, BPF হ'ব পাৰে, কিন্তু আমি যিটো পিছত গম পাইছোঁ যে বেলেগ দলৰ প্ৰাৰ্থী ইয়াত দিয়া হ'ব। সেইকাৰণে আমি সভাপতি, কাৰ্যকৰী সভাপতি আৰু যিখিনি নেতৃস্থানীয় ব্যক্তি আছে আমাৰ বীৰেন্দ্ৰ বৈশ্য কনভেনশ্যন চৌধুৰী, তেওঁলোকে জবাবদিহি হ'ব লাগিব, আমি নহয়। যদি আন দলৰ কোনো প্ৰাৰ্থীয়ে প্ৰক্ষেপ কৰা হয় AGPৰ বেনাৰত, তেওঁ হৰাটো নিশ্চিত। ৰাইজে ক'ব, সেইটো ৰাইজে কৈ আছে, মই কোৱা নাই, ৰাইজে কৈ আছে। আৰু যদি বিজেপি দলৰ প্ৰাৰ্থী দিয়ে, বিজেপিৰ চিভিলত খেলক, আমাৰ ক'বলৈ একো নাই যে ইয়াত বিজেপিৰ প্ৰাৰ্থী দিয়া নহ'ল, বিজেপিৰ প্ৰাৰ্থী দিয়া হ'ল, খেলক। কিন্তু চিম্বল থাকিব AGPৰ হাতী আৰু আহিব বেলেগ দলৰ পৰা, সেইটো কোনো ৰাইজে মানি নলয়, আমি মানি নলওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।